ওকে তো হেল্ল' গাইজ আজি মানে বহুত বেছি এক্সাইটেড হৈ আছোঁ আপোনালোকক এটা বস্তু দেখাবৰ কাৰণে মানে কি ক'ম অলপমান গম পাইছে চাগে 1% হ'লেও তো মানে আজি বহুত বেছি এক্সাইটেড হৈ আছোঁ ভিডিঅ'টো মানে এই আমলিঘাটত এইটো ভিউ পইণ্টত আহি কিনে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মানে ঘৰত মানে ষ্টাৰ্ট কৰিবৰ কাৰণে সময় নহ'ল তো সেইটো কাৰণে মানে ইয়াত আহিয়ে ষ্টাৰ্ট কৰিছোঁ আকৌ আপোনালোকক মানে এটা সৰু ছাৰপ্ৰাইজ মানে আপোনালোকক এই মোৰ মানে বহুত বেছি এক্সাইটেড হৈ আছোঁ আপোনালোকৰ কথাটো ক'ব নাজানো কিন্তু মই যিহেতু লালুং ল'ৰা ন তিৱা ল'ৰা চ' সেইটো কাৰণে মানে বহুত বেছি এক্সাইটেড হৈ আছোঁ আপোনালোকক আজি দেখাই দিওঁ ফাইনেলি তো ৰেডি 1 2 3 এইয়া আমাৰ বাইদেউ এই ৰচকী পখিলা একবাৰ এনেকুৱা 360 শুই দিওঁ নেকি এনেকৈ 360 বুলিয়ে কয় এইটোক এনেকৈ শুই দিয়াটোক যিহেতু মানে এতিয়া তাই হৈছে খাতিক অসমীয়া আৰু মই হৈছোঁ খাতিক লালুং যিহেতু খাতিক লালুং হ'লেও মই ভাষা নাজানো তাই বাৰু অসমীয়াটো অসমীয়াই মই কিন্তু লালুং মানে তিৱা হৈও নিজৰ ভাষাটো মানে জানো 50% জানো মানে 50% নাজানো তো সেইটোৱে আৰু তথাপিও লালুং বুলিকে নিজকে গৌৰৱ অনুভৱ কৰোঁ চ' সেইটো কাৰণে মানে আজি তাইক আৰু বহুত দিনৰ পৰা কৈ আছিলে মানে এইটো ড্ৰেছটো পিন্ধি বুলিকে তো তাইক আজি মানে এই ড্ৰেছটো মানে আজি লৈ আহিলোঁ এইখন মোৰ হয় গম পাইছেনে নাই তো এতিয়া তুমি ক'ব লাগে কি মানে আমাৰ এই তিৱা ট্ৰেডিশ্যনেল ড্ৰেছটো পিন্ধি তোমাক কেনেকুৱা লাগিছে আৰু তোমাৰ এক্সাইটমেণ্ট আৰু তোমাৰ ভাল লগাটো কৈ দিয়া ভালকৈ কিবা এটা কৈ দিয়া আৰু ধুনীয়াকৈ সদায় ময়ে কৈ থাকিব লাগিব নেকি তুমি কোৱা তোমাৰ মানে চবেই কৈ থাকে যে তয়ে বনাওঁ তয়ে কওঁ কিবা কিন্তু ছোৱালী মানুহ ক'ব লাগে একচুৱেলি দেই ছোৱালী মানুহ ক'লেগে মানে অলপমান মানুহে ভাল পাই চাই কিনে তো তুমি কোৱা কিবা এটা আৰু কৈ দিয়া কিবা এটা ভাল লাগিছে পিন্ধি ধুনীয়া দেখিছে মোক অঁ আৰু তোমাক এই ড্ৰেছটো কোনে পিন্ধাই দিছিলে মা মাতাশ্ৰীয়ে পিন্ধাই দিছিলে তো মানে ভালকৈ নাজানিব পাৰে ক'ৰবাত কিবা কিবি ভুল হৈ যাব পাৰে আপোনালোকে যদি জানে তেতিয়াহ'লে শুধৰাই দিব ক'ত কেনেকুৱা কি হৈ আছে মানে শুদ্ধই হৈছেনে ভুলে হৈছেনে মানে ভালে হৈছেনে কি হৈছে আপোনালোকে কমেণ্ট কৰি কিনে জনাই দিব যদি ভুলো হৈছে বা বেয়াও হৈছে যদিকে হয়নে নহয় তো তুমি একপাক ধুনীয়াকৈ ঘূৰি দিয়া 1 ছেকেণ্ড ৰ'বা চ' এতিয়া মানে ভালকৈ অলপমান ধুনীয়াকৈ ৰখা হ'ব অঁ ধুনীয়াকৈ একবাৰ ঘূৰি দিয়া অঁ বঢ়িয়া তো তোমাক মই তলৰ পৰা ওপৰলৈখিনি একবাৰ এনেকৈ দেখাই দিওঁ এইটো গাইজ চেক কৰক একবাৰ এয়া পইচা মণিটো কেনেকুৱা লাগিছে একবাৰ জনাই দিব আৰু ইফালে পিছ চাইডে এনেকুৱা মানে আপোনালোকে কমেণ্ট কৰি কিনে জনাই দিব যে শুদ্ধ হৈছেনে নাই পিন্ধাটো আৰু যদি হোৱা নাই তেতিয়াহ'লে আপোনালোকে কমেণ্টত জনাই দিব আৰু মানে আমাৰ ইনষ্টাগ্ৰাম আইডিত অলৰেডি এনেকুৱা ধুনীয়া ভিডিঅ' ফটোজ আপলোড হৈ গৈছে আপোনালোকে একবাৰ প্লিজ চেক কৰি কিনে চাব যদি ফেচবুক যদি ইউটিউবৰ পৰা চাইছে আৰু আমাৰ মানে প্ৰায়ভাগটো ইনষ্টাগ্ৰামৰে ফেমিলি ন যিহেতু ইনষ্টাগ্ৰামত দেখাই পায় ইউটিউবত আৰু নতুনকৈ ক'ব লগা নাই নতুনকৈ মানে নাহেও আহিব পাৰে পিছলৈকে আৰু কথা নাই কিন্তু আমাৰ মানে মেইনলি হৈছে ইনষ্টাগ্ৰাম তো তথাপি ফেচবুকত ইউটিউবত এটাকৈ দি থাকোঁ আৰু এইটো আমাৰ এইয়া সীতা জখলা বাইকাৰ পইণ্ট বুলিকে কয় এইখিনি আৰু এইফালে আমাৰ মেডাম জি তুমি আজি কি ক'ম আৰু তোমাক বৰ ধুনীয়া লাগিছে দেই চিৰিয়াছলি ৰ'বা এনেকৈ নহয় উল্টা হৈছে এনেকৈ অঁ হেৰি এই তিৱাত কিবা এটা গান গাম বুলি ভাবিছিলোঁ গানটো ভাল পাওঁ তোক কোৱাটো কি কয় কৈ দেচোন কি বুলিকে কয় আং নাখ কুমুন মানং কৈ দিয়া একবাৰ কৈ দিয়াচোন নহয় আং নাখ কুমুন মানং বাপৰে বাপ চ' গাইজ আমি আহিছিলোঁ ইফালে আমাৰ সেয়া বাইক আছে তো এতিয়া মানে আজি তোমাৰ ড্ৰেছটো বহুত বেছি ধুনীয়া লাগিছে তো তাইৰ কাৰণে মানে কি খুৱাবা আজি সেইটো কোৱা মেগী আৰু কি কণী তুমি এইটোত চাব নালাগে মোক চোৱা ফ'কাছ অন মি আৰু এয়া বাইকাৰ পইণ্ট এইবোৰ চাওক না গাইজ এইটোৱে বেয়া এটা বস্তু এইটোৱে বেয়া এইবোৰ খাই মানে এইবোৰ চাওকচোন এনেকুৱা মানে অকল আমিয়ে নহয় যে ইয়াত আমিয়ে আহোঁ এইবোৰ চাওক এই বিয়াৰ বটল ভাঙি পেলাই থৈ দিছে এইবোৰ ভালৰ মাজতে আৰু অলপ ভাল দেখাই দিছোঁ দেই আপোনালোকক এইবোৰ চাওক এতিয়া কি আৰু এইবিলাক এনেকৈ পেলাই থৈ দিছে চাওকচোন এই চাওক লেতেৰা কৰি থৈ দিছে এইবোৰ কিন্তু ভাল কথা নহয় মানে খাইছে পইছে অলপ এই চাইডত পেলাই থৈ দিব লাগে কাৰণ অকল আমিয়ে নহয় যে ইয়াত ভিডিঅ' বনাব আহোঁ কাৰণে ঠাইডোখৰ মানে বহুত বেছি ভাল লাগে না তো সেইটো কাৰণে মানে বহুত ল'ৰা ছোৱালী আহে হয়নে নহয় ভিডিঅ' বনাবৰ কাৰণে তো এইবিলাক কৰিলে মানে অলপমান বেয়া আৰু এতিয়া এইবিলাক
এনেকুৱা চাওকচোন মানে এইবাৰ ভাঙি ভাঙি পেলাই থৈ দিছে। তো ইয়াতে মানে বহুত বেছি মানুহ ল'ৰা ছোৱালী আহে ন ইয়াতে, কিছুমানতো এনেই মদ চদ খাবৰ কাৰণে আহে, সেইবোৰে ভাঙি ভাঙি পেলাই থৈ যায়। আৰু কিছুমান কাপলছ নাইবা এনেই কোনোবা ক'ৰবাৰ পৰা ঘূৰিবৰ কাৰণে আহে গৰমৰ কাৰণে, সৰু সৰু বাচ্ছা, সেইবিলাকে এইবোৰ দেখিলে মানে বেয়া আৰু আকৌ এই ভৰি চৰি কাটিব, এইবোৰ বহুত মানে বেয়া। তো এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ নেকি নেকি? তো গাইজ আজিৰ ভিডিঅ'টো ইমান বেছি লাম্বা নহয়। তো মানে আজিৰ ভিডিঅ'টো এনেকুৱাই, আমাৰ এই বাইদেউক দেখালোঁ বহুত দিনৰ পৰা মানে ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধিম বুলি কৈ আছিলে। তো মেইন মটিভ সেইটোৱে, আমাৰ ভিডিঅ' মানে এইটোৱে আছিলে। আৰু বেলেগ বেছি জেগা দেখাই নাথাকোঁ, আৰু বেলেগ বেছি কথা কৈ নাথাকোঁ। আমাৰ মানে মেইনলি এইটোৱে হৈছে কি আপোনালোকে কমেণ্ট কৰি কিনে, যদি কমেণ্ট কৰি কিনে জনাই দিব যে আমাৰ এখেতৰ ড্ৰেছটো কেনেকুৱা লাগিছে আৰু পিন্ধাটো শুদ্ধ হৈছেনে নাই। আৰু বাকী ৰিলচখিনি আপোনালোকে দেখা পাবই আৰু ইনষ্টাগ্ৰামত। তো আজিলৈ এৰিছোঁ। এইফালে এইয়া বাচ্ছাবিলাক গৈ আছে। আমাৰ ছাবস্ক্ৰাইবাৰ নহয় বাৰু, আমাৰ ফলোৱাৰ্ছ নহয়। আমি এনেই যাকে তাকে আমাৰ নিজৰ ফলোৱাৰ্ছ বুলিকে বনাই লওঁ। তো গাইজ এয়া, এতিয়া আমি ইয়াৰ পৰা কেইখনমান ফটো চটো ধুনীয়াকৈ উঠিলোঁ। এতিয়া ইয়াৰ পৰা ওলাই দিওঁ নে কি? কিবা এটা কৈ দিয়া তুমি। মই ভিডিঅ'টো ষ্টাৰ্টিং কৰিছোঁ, তুমি এণ্ডিং কৰি দিয়া। কৈ দিয়া। ভাল লাগিছেনে নাই কমেণ্টত ক'ব, আৰু ড্ৰেছটো পিন্ধা হৈছেনে নাই কৈ দিব। তাৰপিছত লাইক কমেণ্ট ফ'ল' ছাবস্ক্ৰাইব কিবা কিবি কোৱা এইবিলাক। লাইক কমেণ্ট ফ'ল' ছাবস্ক্ৰাইব কৰি দিব।